মোৰ গলৰ অৱস্থা একদম বেয়া গতিকে মায়ে পিঠা লাড়ু সব বনালে মোৰ ভিডিঅ' ক্লিপ লোৱা নহ'ল গা একেবাৰে বেয়া কাৰণে তো মাজৰ পৰা লওঁ আৰু মই আৰু দিকে ধুনীয়াকৈ মাংস মাছ বজাৰ কৰি আনিলোঁ আৰু বাকীখিনি দেউতাই বজাৰ কৰিছে আৰু ইফালত দিকিৰ মই বনাবলৈ দিছোঁ এয়া চাওক গাহৰি এতিয়া গাহৰি খাওঁ আৰু আমাৰ এইজনী পোৱালি তাই মানে একদম খাবলৈ ৰেডি আৰু ইফালত দিকিৰ মায়ে ভাত খাইছে আৰু ইফালত দিকিৰ এয়া ধুনীয়াকৈ মছলা খুন্দি আছে তো ইমানে বেয়া কথা ক'ব পৰা নাই ইয়াতে মাছ আছে আৰু ইফালত দিকিৰ মাংস আনি থৈ দিছোঁ বহাই দিছোঁ তেলেৰে তেল ওলাব আৰু ইফালত দিকিৰ এয়া চাওক ধুনীয়াকৈ ওলাই থৈ দিছোঁ পিঁয়াজ নৰ্মেলকৈ বনাই খাম এতিয়া যিহেতুকে দুপৰীয়া সাজ নৰ্মেলকৈ বনাই খাম এয়া বৰ্তমান বনাই আছোঁ চাওক ধুনীয়াকৈ খাম এতিয়া মজাকৈ বনাইছোঁ দেখিছেনে আৰু মানে কি জানে এনেকৈ খাই কেনেই ভাল লাগে বস্তুটো পাই এনেকৈ খাব লাগে ধুনীয়াকৈ বনাওঁ বেষ্টকৈ খাম কাহৰ অৱস্থা যিয়ে হওক এতিয়া মাৰি দিব লাগে পাই আমাৰ অলমষ্ট হৈ গ'ল চাওকচোন কি ধুনীয়া লাগিছে এতিয়া খোৱাহে কথা এবাৰমান উতল আহিবলৈ দিম তাৰপিছত বেষ্ট মজাকৈ খাম